জয় শ্ৰী কৃষ্ণ। হাই হেল্ল' বাদ দিয়ক, হৰে কৃষ্ণ কওক। পৃথিৱীৰ সকলোবোৰ মানুহে জানে এই পবিত্ৰ ভাদ মাহত যে জন্মাষ্টমী পালন কৰা হয়, উদযাপন কৰা হয় ভগৱান শ্ৰীকৃষ্ণ। সেই হিচাপে এই মাহটো পালন কৰা হয় কৃষ্ণৰ জন্মাষ্টমী। শাস্ত্ৰৰ মতে কোৱা হয়, কোটি কোটি একাদশী ব্ৰত পালন কৰিলে আপুনি যিখিনি ফল পোৱা যায়, আপোনালোকৰ বা যিজন ব্যক্তিয়ে কোটি কোটি ব্ৰত একাদশী পালন কৰে যিটো ফল পোৱা যায়, যদি আপোনালোকে এই জন্মাষ্টমীৰ দিনাখনে সকলো দুখ কষ্ট পাহৰি, অতীতৰ কথা পাহৰি যদি আপুনি নিজৰ কৰ্মৰ ওপৰত পৰিত্যাগ কৰিব পাৰে, ভগৱান কৃষ্ণৰ নামত ব্ৰত পালন কৰে, তেনেহলে আপোনাৰ কোটি কোটি বছৰৰ ব্ৰত পালন কৰা যিটো ফল, সেই ফলটো আপুনি এই কৃষ্ণৰ জন্মাষ্টমীৰ দিনাখনে পাব, ইয়াৰ ফল পাব পাৰে। নমস্কাৰ প্ৰিয় দৰ্শক, 2024 চনৰ কৃষ্ণৰ জন্মাষ্টমী কেতিয়া হয়? এই কৃষ্ণৰ জন্মাষ্টমী প্ৰতি বছৰে আহে। হিন্দু ধৰ্মৰ কৃষ্ণৰ জন্মাষ্টমী হিচাপে দেশৰ প্ৰতিটো মানুহে কৃষ্ণৰ জন্মাষ্টমী পালন কৰে। ভগৱান কৃষ্ণৰ জন্ম উদযাপন পালন কৰা হয় সমগ্ৰ দেশে এই ভাদ মাহত। 2024 চনত কৃষ্ণৰ জন্মাষ্টমী কেতিয়া আৰু কোন তাৰিখে হয়, সঠিক নিয়ম ব্ৰত কেনেকৈ পালন কৰিব লাগিব, তাক লৈ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, অলপ আপোনালোকৰ ভিডিঅ' অনাত দেৰি হ'ল, কাৰণ যিহেতু মোৰ হেল্থৰ ইছ্যু হৈ আছে আৰু মোৰ ৰাখিটো অলপ শাওণ মাহত দুৰ্বল হৈ আছে। তাৰ বাবে মই বেমাৰত পৰি আছিলো, তাৰ কাৰণে ভিডিঅ' আপোনালোকক দিব পৰা নাই। হ'লেও আজি আহিছো আপোনালোকৰ মাজলৈ। আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটোত আহিছে, অলপ মৰম দিব। আপোনালোকৰ এটা মৰমে আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় পাব। তেনেহলে আহকচোন বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। বন্ধু বান্ধৱীসকল, এই বছৰৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি আৰম্ভ হ'ব সোমবাৰ পৰিব 26 আগষ্টৰ পুৱা 4:39 আৰম্ভণি হ'ব আৰু পিছদিনা মঙলবাৰ হ'ব 27 আগষ্ট 2:19 শেষ হ'ব। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণৰ বৃষ ৰাশিৰ চন্দ্ৰ ৰাশি ৰোহিণী নক্ষত্ৰৰ কৃষ্ণ অষ্টমী জন্মগ্ৰহণ কৰিছিল। যদি আপুনি আপোনাৰ পৰিয়ালৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন হিচাপে পালন কৰে, নিজৰ ঘৰত ব্ৰত পালন কৰিব পাৰে, তেনেহলে আপোনাৰ সকলো পৰিয়াল ভালে থাকিব। আৰু আপোনালোকে কৃষ্ণ জন্মাষ্টমীৰ দিনাখনে যদি উপাস থাকে, তেন্তে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছৰ দিনা উপবাস ভাঙিব পাৰিব। কৃষ্ণৰ জন্মাষ্টমী ৰোহিণী নক্ষত্ৰৰ যদি আপুনি ব্ৰত পালন কৰে, জন্মাষ্টমী 26 আগষ্ট সোমবাৰ 9:27 ৰোহিণী নক্ষত্ৰৰ যোগ 27 আৰু মঙলবাৰে ৰাতি 8:32 যোগ সমাপ্ত হ'ব। বন্ধু বান্ধৱীসকল, জন্মাষ্টমী ব্ৰত পালনৰ উপায়, নিয়ম নীতি। আপুনি দৈ, চিনি, মিঠাই, তুলসী পাত, গোপালৰ কাৰণে নতুন বস্তু, আঙুৰ, গঠ, ফুল, মালা ইত্যাদি সকলোবোৰ নতুনকৈ গোপালক সজাব লাগিব, ভোগ দিব লাগিব। আৰু যদি আপোনালোকে ভাবিছে ঘৰুৱাভাৱে আমি কেনেকৈনো জন্মাষ্টমী পালন কৰিব পাৰি, এই বিধি সকলোতকৈ আপুনি গোপালক শোৱাৰ পৰা উঠাব লাগিব আৰু গোপালক বহাই বস্তু আমি চাফ চিকুণ কৰি ল'ব লাগিব। জোঠা বস্তুবোৰ আমি চাফ চিকুণ কৰিব লাগিব। আৰু পোনপ্ৰথমে গোপালক গা ধুৱাব লাগিব। গাখীৰ প্ৰদান কৰিবৰ বাবে গোপালক তাৰ পিছত গা ধুৱাই মুচি দিব গাখীৰেৰে, আকৌ নতুনকৈ সজাব। তাৰ পাছত পূজা আৰম্ভ কৰিব। চাব আপোনাৰ সকলোবোৰ মংগল হ'ব, ঘৰৰ পৰিয়ালৰ সুখ শান্তি আহিব।
বন্ধু বান্ধৱীসকল আমি সকলোৱে বিচাৰো যে শান্তি শান্তি যেনেকৈ জন্ম ললে আমাৰ হাতত নাম নাথাকে আমাৰ লগত নাম নাথাকে কিন্তু মৰি গলে এটা নাম থাকে সেই নামটোৱে আপোনাৰ কৰ্মৰ জীৱনত ফলদায়ক হিচাপে হৈ চিৰজীৱন অতীতৰ পৰা কেতিয়াও গুচি নাযায় সেই কাৰণে বন্ধু বান্ধৱীসকল কৰ্ম কৰিলে আমি সকলো ফালৰ পৰাই ভাল কৰ্ম কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে সেই কাৰণে এই দুনিয়া সমাজত হাই হেলো বাদ দিয়ক হৰে কৃষ্ণ বলক ৰাধে ৰাধে আৰু চেনেলটো মৰম দিব আকৌ নতুন ভিডিঅ'ক লৈ আহিম সঠিক নিয়ম দিছো বত পালন কৰক ময়ো পালন কৰিম ধন্যবাদ